গংগা মা ভাই গংগা দে আৰু দিগদাৰ নকৰিবি আৰু গংগা দিয়া বৰা জয় গংগা মায়া আই বুঢ়িয়া এই যাম না আৰম্ভ তারপরে সেটা তার তিনটা কৰিব খুজিব এইটো চুপা দুটা আৰু এইটো মাত্ৰ নহয় তলফালেও আছে কাহিবাৰী চুপা এইখিনি বহুত এফেক্ট হয় আৰু বহুতবাৰ চেষ্টা কৰিছে ইয়াত মানে গৰাখহনীয়া প্ৰতিৰোধ কৰাৰ কাৰণে কিন্তু সক্ষম হোৱা নাই ইয়াৰ গাঁও উঠি গ'ল স্কুল উঠি গ'ল গোটেইটো আৰু এতিয়া যিখিনি অকণমান তেওঁলোকে কোনো ৰকম মানে খেতি পথাৰৰ মাজত ঘৰ বান্ধি থাকিছিলে হেতু এতিয়া মানে লাহে লাহে মানে থাকিব নোৱাৰা অৱস্থা গতিকে এইটোৰ কাৰণে তেওঁলোকে মোক বাৰে বাৰে কৈ আছিলে যেহেতু মই স্থানীয় মানুহ ইয়াৰে মোৰ জন্ম গতিকে যিকোনো প্ৰকাৰে মানে কিবা কৈ সহায় কৰিব পাৰি নেকি তই আমাৰ মন্ত্ৰী ডক্টৰ পীযুষ হাজৰিকা ডাঙৰীয়াৰ লগত মই আলোচনা কৰিছিলোঁ গোটেই বুজাই দিছিলোঁ কথাটো আৰু তেখেতে মানে পাৰ্কোপাইনৰ দ্বাৰা সহায় কৰিব পাৰিম বুলি কোৱাৰ পিছত আমি সেই সিদ্ধান্তটো ল'লোঁ আৰু ইঞ্জিনিয়াৰখিনিয়ে এষ্টিমেট কৰাৰ পিছত পীযুষ হাজৰিকা ডাঙৰীয়াই এতিয়া ইয়াত 4 কিলোমিটাৰ দীৰ্ঘৰ এই পাৰ্কোপাইনটোত শুক্লাই ইৰিগেশ্যনৰ পৰা তললৈ 4 কিলোমিটাৰলৈকে মানে এটা গৰাখহনীয়া প্ৰতিৰোধৰ এই আঁচনিখন এতিয়া কৰি দিলে আৰু সেই আঁচনি আজিৰ পৰা মানে কামটো আৰম্ভ হ'ল আৰু আহি থকা 10-15 দিনৰ ভিতৰত এই কামটো সম্পূৰ্ণ হ'ব পশ্চিম সাইডে অকণমান থাকিছে যেহেতু পশ্চিম সাইডে পানীটো নাছিলে তথাপিও ভৱিষ্যতৰ কাৰণে দৰকাৰ গতিকে যি পইণ্টত লাগে মই এতিয়া আকৌ অনুৰোধ কৰিছোঁ গতিকে পশ্চিম ফালেও আমি এতিয়া সেই পাৰ্কোপাইনটো এডভান্সকৈ কিছু মানে কৰি দি থৈ দিম য'ত মানে এটা চান্স আছে মানে নদীটো এইফালেও পুনৰ ধাক্কা মাৰাৰ কাৰণে গতিকে সেইটো হৈ গ'লে মই ভাবোঁ গৰাখহনীয়া বহুতখিনি বাচি যাব আৰু নদীয়ে মানে নিজৰ গতিটো মানে নিজৰ যিটো ষ্ট্ৰীম আছে নিজৰ যিটো কি কয় বৈ থকা ৰাস্তা আছে পুৰাণা সেই কচিদি নদীয়ে গুচি যাব আৰু মোৰ এটা অভিজ্ঞতা আছে পানেৰী সমষ্টি মোৰ সমষ্টিত শুক্লা ইৰিগেশ্যনৰ উত্তৰ ফালে আমি অলৰেডি 9 কিলোমিটাৰ মানে দুইটা সাইডে আমি মানে পাৰ্কোপাইন দিছিলোঁ আৰু ইয়াত বহুত ধুনীয়াকৈ তোমাৰ এতিয়া ফুটি গ'ল মানে নদী পাৰটো চেল্টেশ্যন হৈ পালে আৰু শুক্লাই নদী মাজেদি বৈ আহিছে আৰু দুই পাৰেদি ওখ পাৰ এতিয়া নিজে নিজে সৃষ্টি হৈছে গতিকে ইয়াতেও তেনেকুৱা ধৰণৰ হৈ যাব বুলি মই ভাবোঁ আৰু তেতিয়া সেই অঞ্চলখনৰ যিটো আজি যুগ ধৰি ইয়াতে মানে মানুহে কষ্ট পাই আছিলে আৰু সেইখিনি নাইকিয়া হৈ যাব আমি এতিয়া তামোলপুৰৰ পৰা নাওকাটালৈকে সেইটো আছাম মালাত প্ৰপ'জাল অলৰেডি ছাবমিট কৰা হৈছে আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়া অলৰেডি মানে ঘোষণা কৰি থৈ দিছে আৰু মই ভাবোঁ এইবাৰ এই আছাম মালা আঁচনিখন মানে চেংচন হৈ যাব আৰু এইটো হৈ গ'লে নাওকাটাৰ পৰা আমি ভেৰগাঁও টংলা ওদালগুৰিলৈকে আছাম মালা অলৰেডি কৰি আছোঁ নাওকাটাৰ পৰা গতিকে নাওকাটাৰ পৰা তামোলপুৰ কচিবাৰীলৈকে এইটো সংযোগ হ'ব আৰু পুৰাণ তামোলপুৰৰ পৰা বৰ্মালৈকে সেইটো কণ্টিনিউ বৰ্মাটো ওদালগুৰি হ'ব মানে নাওকাটা হৈ ফালে গতিকে এইটো এটা বৃহৎ মানে আঁচনি আৰু অকল চেংচনৰ কাৰণে নাওকাটা আৰু তামোলপুৰৰ মাজত এইটো মানে কি কয় অলপমান বাকী আছে আৰু এইবাৰ হৈ যাব সেইটো হৈ গ'লে মেজৰ আমাৰ যিটো কমিউনিকেশ্যন মানে পূব পশ্চিমৰ এইটো সম্পূৰ্ণ হৈ যাব দৰং এখন ইয়াত আগতে মানে কি কয় যিটো সাৰ্ভে কৰি এষ্টিমেট পঠাইছিলে ডিপিআৰ ইয়াত ভুল হৈছে ইয়াত বহুত বহল কিন্তু অকল 133 মিটাৰহে আগতে প্ৰপ'জাল দিছে এইটো অলৰেডি চেংচন হ'ল কিন্তু এতিয়া কামটো কৰিবলৈ যাওঁতে দেখিলে যে 133 মিটাৰেদি ইয়াত ব্ৰিজখন নহ'বকৈ সেইকাৰণে এই ব্ৰিজখন এক্সটেনশ্যনৰ কাৰণে আকৌ প্ৰপ'জাল দিয়া হৈছে আৰু মই নিজে পাৰ্চনেলি অনুৰোধ কৰিছোঁ 133ৰ কামটো এতিয়া আৰম্ভ কৰিব লাগে আৰু 133ৰ পৰা 300 মিটাৰ বা 250 মিটাৰ লাগে বুলি কৈ আছে গতিকে যি আমাক আৰু 100 বা 150 মিটাৰ আমাক আৰু 150 মিটাৰ লাগে সেয়া পিছত এক্সটেনশ্যন কৰি থাকিব লগে কিন্তু কামটো এতিয়া শুৰু হ'ব লাগে এই কথাটো মই অলৰেডি বিভাগক অনুৰোধ কৰিছোঁ আৰু মুখ্যমন্ত্ৰীৰ লগত কথা পাতি সেইটো যিমান পাৰে সোনকালে কৰাৰ কাৰণে ব্যৱস্থা ল'ম